হিন্দু সাম্প্ৰদায়িক নহয় যোৰহাটে সেয়া প্ৰমাণ কৰিলে লোকসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্লেষণ আৰু উদ্বিগ্নতা অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় হেতু যোৰহাটে প্ৰমাণ কৰিছে ঠিক আছে আমি বিজেপিক নিদিও আমি কংগ্ৰেছকো দিও তাৰ মানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় হেতু প্ৰমাণ হল আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে ধুবুৰীত 10 লাখ ভোটত জয়ী ৰকিবুল হুছেইন এয়া জাতীয় জীৱনৰ সন্মুখত সংকটৰ প্ৰতিফলন জাতীয় জীৱনৰ ভৱিষ্যতক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াবহ আমি ইলেকশ্যনত তো ঠিক আছে কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে এজিপি জিকিলে কংগ্ৰেছ জিকিলে মোৰ হিচাপটো তাতে নাথাকে আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই এইবাৰ মুখ্যমন্ত্ৰীৰ মুখত নগাঁও গুৱাহাটী দৰং ওদালগুৰিৰ ভোট বিন্যাসৰ কথা সাম্প্ৰদায়িকতা ক'ত আছে সেয়া প্ৰতিফলন ঘটিছে লোকসভা নিৰ্বাচনৰ ফলাফলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে কিন্তু লাহৰীঘাট ধিং ৰূপহী আৰু সামগুৰি চাৰিটা সমষ্টিয়ে 2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে তাৰমানে অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াবহ হ'ব পাৰে আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে কিন্তু ভোটটো ক'ত পাইছে গৰৈমাৰী টোপামাৰী এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত মুছলমান অধ্যুষিত অঞ্চল তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে বাকি গোটেই সমষ্টিত কিমান পাইছে 10-12 হাজাৰ কৰি আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট বাকা বেদবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো সমাজৰ বাবে ই এটা অহনি সংকেত দিছে যোৰহাটত কিয় পৰাজিত হল বিজেপি মুখ্যমন্ত্ৰীৰ মন্থন আৰু বিশ্লেষণ যোৰহাটৰ জনতা যে সাম্প্ৰদায়িক নহয় সেয়াও প্ৰমাণিত হল যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে হেতু লৈ কোনো প্ৰবলেম নাই কেইবাৰ আমি জিকিছো অহাবাৰ আমি জিকিম ইলেকশ্যনত হাৰা জিকা হৈ থাকে কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু বাকি নগাঁও আৰু ধুবুৰীৰ ভয়াবহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো হি আকৌ এবাৰ প্ৰমাণ কৰিছে যোৰহাটত আমি আগতেও ভাল নকৰো 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছো বিধানসভা নিৰ্বাচনতো আমি
আমি খুব সম্ভৱ 10টা সিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ গতিকে সেইটো সিট আগৰ পৰাই আমাৰ টান আগৰ বাকি সিটবিলাক যেনেকৈ সহজ নহয় কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত বিজেপি দল জিকিব পাৰিছে 94 আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই 2026 বিধানসভা নিৰ্বাচনক লৈও আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনত 94টা সমষ্টিত অগ্ৰগতিত থাকিল বিজেপি এই ফলাফলেই 26লৈ আত্মবিশ্বাস বৃদ্ধি কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া সাম্প্ৰদায়িকতাক প্ৰত্যাহ্বান জনোৱাটোৱে হেনো মুখ্যমন্ত্ৰীৰ বাবে হৈ উঠিছে নতুন চিন্তা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিত দাস আৰু আনছাৰ হুছেইনৰ সহযোগত বিশ্বজিৎ দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম